মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আজি হৈ যোৱা মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ এৰাবিকৰ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰটো মই তোমালোকক দি দিছোঁ। তোমালোকে এই কুৱেশ্যন পেপাৰটো চাবা, ইয়াৰ পৰা ফাইনেলত তোমালোকৰ কাৰণে কমন থাকিব পাৰে। গতিকে তোমালোক সকলোৱে এই কুৱেশ্যন পেপাৰটো চাবা। যদি মৰিগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰত আছা তেতিয়াহ'লে এইটো চাবা তোমালোকে। এক নম্বৰ দিছে আৰবিত উত্তৰ দিয়া যিকোনো 10টা। ইয়াত 10টা কুৱেশ্যন দিয়া আছে, 12টা কুৱেশ্যন দিয়া আছে। ইয়াৰ পৰা তোমালোকে 10টাৰ উত্তৰ কৰিব লাগিব। 2 নম্বৰত দিছে তলত দিয়া যিকোনো দুচোৱা তোমাৰ মাতৃভাষালৈ অনুবাদ কৰা। অসমীয়া বঙালী যি আছে তোমালোকৰ মাতৃভাষা, সেই মাতৃভাষাত তোমালোকে অনুবাদ কৰিবা। 3 নম্বৰত পাঠৰ আধাৰত বাক্যবোৰ শুদ্ধ কৰা। ইয়াত 3 নম্বৰত দিয়া আছে। 4 নম্বৰত দিয়া আছে আৰবিত উত্তৰ দিয়া যিকোনো 5টা। ইয়াত কুৱেশ্যন দিয়া আছে, ইয়াৰ পৰা যিকোনো 5টা তোমালোকে উত্তৰ কৰিবা। 5 নম্বৰত দিয়া আছে তলত দিয়া কবিতাভাষী প্ৰসংগ সংগতি ব্যাখ্যা কৰা। ইয়াৰ ব্যাখ্যা কৰিবা তোমালোকে। 6 নম্বৰ কুৱেশ্যনটো পঢ়ি চোৱা তোমালোকে। এৰাবিকত লিখা, মই ইমান এৰাবিক পঢ়িব নোৱাৰোঁ। তাৰপিছত 7 নম্বৰত দিয়া আছে বন্ধনীৰ মাজৰ পৰা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। এইটো তোমালোকে পূৰণ কৰিবা। 8 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰ উপযুক্ত শাৰীত বহোৱা। শব্দবিলাক তোমালোকে উপযুক্ত শাৰীত বহাব লাগিব। 9 নম্বৰ চোৱা। 10 নম্বৰত সমাৰ্থক শব্দবোধক শব্দ লিখিব দিছে। 11 নম্বৰত বাক্য ৰচনা কৰিব দিছে যিকোনো 5টা। 12 নম্বৰ চোৱা। 13 নম্বৰত দিছে আৰবিলৈ অনুবাদ কৰা যিকোনো 5টা। এইকেইটা হৈছে আজি হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষা মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ এৰাবিকৰ ইলেক্টিভ ছাবজেক্ট। গতিকে এইটো তোমালোকে চাবা, আৰু বাকী কুৱেশ্যনবিলাকো মই অতি সোনকালে আপলোড কৰি আছোঁ। তোমালোকে সেইকেইটাও ভালকৈ চাবা তোমালোকে। ধন্যবাদ।